নমস্কাৰ দুপৰীয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই মানসী শইকীয়া এতিয়া চাওঁ হওক আজিৰ প্ৰধান বাতৰিসমূহ মন কি বাতৰ 112 সংখ্যক খণ্ডত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানত চৰাইদেউ মৈদামৰ প্ৰসংগ উত্থাপন প্ৰধানমন্ত্ৰীৰ ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লোকসভাৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা হ'ব ছত্তীশগড়ৰ ৰাজ্যপাল e-shram.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে নতুন ৰেচন কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত আবেদন কৰাৰ সময়সীমা 3 আগষ্ট নিৰ্ধাৰণ আজি দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি ৰাজ্যৰ ভিন্ন প্ৰান্তত দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি পালন আৰু পেৰিছ অলিম্পিকত বিজয়েৰে নিজৰ অভিযান আৰম্ভ ভাৰতীয় শাটলাৰ পি.ভি. সিন্ধুৰ ৰবিঙৰ কোৱাৰ্টাৰ ফাইনেলত স্থান বলৰাজ পানৱাৰৰ এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ 112 সংখ্যক খণ্ডৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছত দ্বিতীয়টো মন কি বাত অনুষ্ঠান সম্বোধন কৰি মোদীয়ে দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ দৃষ্টি পেৰিছ অলিম্পিকত নিবদ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈৰ মনোবল বৃদ্ধিৰ বাবে দেশবাসীক তেওঁলোকলৈ সমৰ্থন দিবলৈ আহ্বান জনায় আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমাগত দেশৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দেশবাসীক হৰ ঘৰ তিৰংগা কাৰ্যসূচী উদযাপন কৰিবলৈ আহ্বান জনায় তেওঁ কয় যে এই কাৰ্যসূচী বিগত সময়ছোৱাত এক ব্যতিক্ৰমী উৎসৱলৈ ৰূপান্তৰিত হৈছে আৰু এই ধাৰা অব্যাহত থকা উচিত पिछले कुछ वर्षों से तो पूरे देश में हर घर तिरंगा अभियान के लिए सबका जोश भाई रहता है गरीब हो अमीर हो छोटा घर हो बड़ा घर हो हर कोई तिरंगा लहराकर गर्व का अनुभव करता है तिरंगे के साथ सेल्फी लेकर सोशल मीडिया पर पोस्ट करने का क्रेज भी दिखता है आपने गौर किया होगा जब कॉलोनी और सोसाइटी के एक घर पर মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰাইদেউ মৈদামৰ প্ৰসংগ উত্থাপন কৰি ইয়াৰ গুৰুত্ব সমগ্ৰ দেশবাসীক অৱগত কৰাৰ লগতে সকলোকে চৰাইদেউ মৈদামস্থলী ভ্ৰমণৰ বাবেও আহ্বান জনায় क्या आपने चराईदेव मैदान का नाम सुना है अगर नहीं सुना तो अब आप ये नाम बार बार सुनेंगे और बड़े उत्साह से दूसरों को बताएंगे असम के चराईदेव मैदान को यूनेस्को वर्ल्ड हेरिटेज साइट में शामिल किया जा रहा है इस लिस्ट में यह भारत की 43वीं लेकिन नॉर्थ ईस्ट की पहली साइट होगी साथियों आपके मन में ये सवाल जरूर आ रहा होगा कि चराईदेव मैदान आखिर है क्या और ये इतना खास क्यों है चराईदेव का मतलब है शाइनिंग सिटी ऑन द हिल्स यानी पहाड़ी पर एक चमकता शहर ये अहोम राजवंश की पहली राजधानी थी अहोम राजवंश के लोग अपने पूर्वजों के शव और इनकी कीमती चीजों को पारंपरिक रूप से मैदान में रखते थे मैदान टीले नुमा एक ढांचा होता है जो ऊपर मिट्टी से ढका होता है और नीचे एक या उससे ज्यादा कमरे होते हैं ये मैदान अहोम साम्राज्य के दिवंगत राजाओं और गणमान्य लोगों के प्रति श्रद्धा का प्रतीक है अपने पूर्वजों के प्रति सम्मान प्रकट करने का ये तरीका बहुत यूनिक है इस जगह पर सामुदायिक पूजा भी होती थी साथियों अहोम साम्राज्य के बारे में दूसरी जानकारियां आपको और हैरान करेगी 13वीं शताब्दी के शुरू होकर यह साम्राज्य 19वीं शताब्दी की शुरुआत तक चला
इतने लंबे कालखंड तक एक साम्राज्य का बने रहना बहुत बड़ी बात है। ইফালে ইণ্টাৰনেশ্যনেল মেথমেটিক্স অলিম্পিয়াড প্ৰতিযোগিতাত ভাৰতে উন্নত প্ৰদৰ্শন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিযোগীসকলক উচ্চ প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গুৱাহাটীৰ বাসিন্দা আনন্দ বাদুৰীৰ সৈতেও প্ৰধানমন্ত্ৰী মোদীয়ে মত বিনিময় কৰে। नमस्ते साथियों, मन की बात में आप सभी साथियों का बहुत बहुत स्वागत है। आप सभी कैसे हैं? हम ठीक है सर। अच्छा साथियों, मन की बात के जरिए देशवासी आप सभी के एक्सपीरियंसेस जानने को बहुत उत्सुक है। अच्छा, अब आइए हम आनंदो से बात करते हैं। आनंदो, आप अभी गुवाहाटी में हैं और आपका साथी रुशील आप मुंबई में हैं। मेरे आप दोनों से एक क्वेश्चन है। देखिए, मैं परीक्षा पे चर्चा तो करता ही रहता हूं और परीक्षा पे चर्चा के अलावा अन्य कार्यक्रमों में भी मैं स्टूडेंट से संवाद करता रहता हूं। बहुत से छात्रों को मैथ से इतना डर लगता है, नाम सुनते ही घबरा जाते हैं। आनंद कुछ कहना चाहेंगे? नमस्ते पीएम जी, मैं आनंद खैरव गुवाहाटी से। मैं भी अभी 12वीं कक्षा पास किया हूँ। यहाँ के लोकल ओलंपियाड में 6 और 7 में करता था, वहाँ से ही हुई। ये मेरी दूसरी आईएमओ थी। दोनों आईएमओ बहुत अच्छे लगे। मैं रुशील जो कहा उससे मैं सहमत हूँ और मैं ये भी कहना चाहूंगा कि जिन्हें मैथ से डर है उन्हें धैर्य की बहुत जरूरत है। कि हमें मैथ जैसे पढ़ाया जाता है, क्या होता है, एक फार्मूला दिया जाता है, वो रटा जाता है, फिर उस फार्मूला से ही 100 सवाल ऐसे करने पड़ते हैं। लेकिन फार्मूला समझे कि नहीं वो नहीं देखा जाता, सिर्फ सवाल करती जाओ, फार्मूला भी रटा जाएगा और एग्जाम में अगर फार्मूला भूल गया तो क्या करेगा। इसलिए मैं कहूंगा कि फार्मूला को समझो, जो रुशील कहा था, तो धैर्य से देखो। अगर फार्मूला ठीक से समझे तो 100 सवाल नहीं करने पड़ेंगे, 1-2 सवाल से ही हो जाएंगे और मैथ्स को डरना भी नहीं है। দুদিনীয়া জাপান ভ্ৰমণসূচীৰে আজি পুৱা টকিঅ'ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ উপস্থিত হয়। বিমানবন্দৰত ভাৰতীয় ৰাষ্ট্ৰদূত চি বি জৰ্জে তেওঁক আদৰণি জনায়। জাপানৰ বৈদেশিক মন্ত্ৰী য়োকো কামিকাৱাৰ আমন্ত্ৰণ মৰ্মে জয়শংকৰে কোৱাড বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ভাৰত, জাপান, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। Really very, very good to see all of you. We have gathered here today because Edogawa Ward and Mayor Saito have decided that they will build a relationship with India by having this wonderful statue of the father of our nation, Mahatma Gandhi, at this venue and at this park, which they will be naming after him. In India, we think of Gandhi ji, Mahatma Gandhi, as the father of our nation, understandably. But for the world, he is actually a global icon. And we have to ask ourselves today, why is it important to have this statue here? And I can think of 3 reasons. One, that the achievements of Mahatma Gandhi have far outlived his own times. With the passage of time, they have got more and more importance. 2, the message that Mahatma Gandhi gave through his life and through his work is timeless. What he taught us was important then, it is important even now. নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিজেপিৰ আন জ্যেষ্ঠ নেতাসকল বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যসমূহৰ মূল আঁচনিসমূহৰ পৰ্যালোচনা আৰু কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক পদক্ষেপসমূহৰ ওপৰত আলোচনা কৰা হয়। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই বৈঠকৰ আজি দ্বিতীয়টো দিন।
চেণ্ট্ৰেল দিল্লীৰ পুৰণি ৰাজেন্দ্ৰনগৰ অঞ্চলত কালি কোচিং চেণ্টাৰত থকা এটা অট্টালিকাৰ বেছমেণ্ট বানপানীত বুৰ যোৱাৰ ফলত 3 গৰাকী লোকৰ মৃত্যু হয়। ডিচিপি চেণ্ট্ৰেল এম হৰ্ষবৰ্ধনে জনোৱা অনুসৰি এই ঘটনাত 2 গৰাকী মহিলা আৰু এজন পুৰুষৰ মৃত্যু হৈছে। ইতিমধ্যে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে। कल शाम को एक बेसमेंट में पानी भर जाने से कुछ लोगों को ट्रैप होने की खबर आई थी, जिस पे दिल्ली पुलिस, दिल्ली फायर सर्विस और एनडीआरएफ की टीम ने रिस्पॉन्ड किया था। हमने क्विकली कोऑर्डिनेट करके इन टीम्स का रिस्पांस को भी कोऑर्डिनेट किया था और सर्च एंड रेस्क्यू ऑपरेशन वहां चलाए गए थे। वहां पे सर्च एंड रेस्क्यू ऑपरेशन के बाद 3 डेड बॉडीज वो बेसमेंट से रिकवर हुए थे। उनकी पहचान कर ली गई है और उनके परिवारजनों को सूचना दे दी गई है। इसमें श्रेया यादव हैं जो नेटिव हैं अंबेडकर नगर यूपी के, तानिया सोनी हैं जिनका परमानेंट एड्रेस तेलंगाना का है और नवीन डेलविन हैं जो एर्नाकुलम केरला के रहने वाले थे। অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে। ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিযুক্তি দিছে। আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল পদৰো অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। অসমৰ ৰাজ্যপাল গোলাপচন্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে। ইফালে লোকসভাৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে ৰাজ্য অগ্নিবীৰসকলক অসম আৰক্ষীৰ সৈতে জড়িত কৰাৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেনাক আধুনিকীকৰণ কৰাৰ যি প্ৰচেষ্টা তাৰ প্ৰতি সমৰ্থন আগবঢ়াই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। নতুন ৰেচন কাৰ্ড লাভ কৰা অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে 2021 চনৰ আগষ্ট মাহৰ পৰা 2023 চনৰ আগষ্ট মাহলৈ e-shram.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে বিশেষ সুবিধা আগবঢ়াইছে। নতুন ৰেচন কাৰ্ড লাভ কৰাৰ বাবে আবেদন কৰাৰ সময়সীমা চলিত বৰ্ষৰ 3 আগষ্টলৈকে নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে আবেদন কৰিবলৈ পত্ৰ সংগ্ৰহ তথা সম্পূৰ্ণ তথ্যসহ পত্ৰ পূৰণ কৰি দিয়াটো বাধ্যতামূলক কৰা হৈছে। আনহাতে পত্ৰ পূৰণৰ পাছত সংশ্লিষ্ট জিলা অথবা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় জমা দিব লাগিব। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জানিবলৈ দিয়ে। আজি দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি। সমগ্ৰ ৰাজ্যতে বৰেণ্য ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰস্থিত জনতা ভৱনত দেশভক্ত দিৱস 2024 পালন কৰা হয়। ৰাজ্যিক ভিত্তিত আয়োজন কৰা এই মুকলি সভাত মুখ্য অতিথি হিচাপে মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যিক ভিত্তিত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। দেশভক্ত তৰুণৰাম ফুকনৰ পৰিয়ালৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ৰচনাসমূহ পৰৱৰ্তী সময়ত সংকলন হিচাপে প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰে। তৰুণৰাম ফুকন দেশভক্ত, আমাৰ সকলোৰে আদৰৰ, সকলোৰে শ্ৰদ্ধাৰ। তেখেতৰ মৃত্যুতিথিটো দেশভক্ত দিৱস হিচাপে পালন কৰি আহিছোঁ। আজি সমগ্ৰ ৰাজ্যখনতে আমাৰ উপায়ুক্তসকলৰ নিৰ্দেশ, উপায়ুক্তসকলৰ সহযোগত আমি এই দিৱসটো জিলাই জিলাই পালন কৰিছোঁ। এই দিৱসটোৰ লগত সংগতি ৰাখি সমগ্ৰ অসমত আমি কেইবাটাও ভাষাত দেশভক্তগৰাকীৰ নামত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। আজি অসমৰ বিভিন্ন স্থানৰ পৰা আহি আমাৰ এই ৰচনা প্ৰতিযোগিতাত যিসকলে বেষ্ট পাৰফৰ্ম কৰিছে তেখেতলোক আহিলে, তেখেতলোকক আমি পুৰস্কাৰ প্ৰদান কৰিলোঁ আৰু সকলোৱে শ্ৰদ্ধাৰে দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াক সোঁৱৰিলোঁ, যিগৰাকী ব্যক্তিয়ে দেশখন স্বাধীন হোৱাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল।
আনহাতে ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়তো জিলা প্ৰশাসনৰ উদ্যোগত আৰু ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত দেশভক্তি দিৱস উদযাপন কৰা হয়। জিলাখনৰ অতিৰিক্ত আয়ুক্ত বন্তি তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত ধুবুৰী জিলাৰ সহকাৰী আয়ুক্ত বাবলি দাস, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক জুই দাসকে ধৰি বিভিন্ন স্কুল কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰে। ইপিনে দেশভক্ত তৰুণৰাম ফুকনৰ 85 সংখ্যক মৃত্যুতিথি উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত পূৰ্বে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আজি মানপত্ৰ আৰু বঁটাৰে পুৰস্কৃত কৰা হয়। উপলক্ষে আজি আমি ইয়াতে দেশভক্তি দিৱস আমি আজি ইয়াতে উদযাপন কৰিলোঁ ধুবুৰী জিলাত। আৰু ইয়াতে আমাৰ মাজত আমি মাতি আনিছিলোঁ আমাৰ জুই দাস বাইদেউ, তেখেত আমাৰ স্পেচিয়েল স্পীকাৰ হিচাপে তেখেতক আমি আজি ইয়াতে আমন্ত্ৰণ কৰি মাতি আনিছিলোঁ। আৰু ইয়াতে আজি আমি বিভিন্ন শিক্ষানুষ্ঠানৰ ল'ৰা ছোৱালীসকল আৰু আমাৰ শিক্ষাগুৰুসকল আৰু আৰু বিভিন্ন আমাৰ HODসকলক আজি আমি ইয়াতে মাতিছিলোঁ। আৰু আজি আমাৰ যোনটো প্ৰগ্ৰাম হৈছিলে সেইটো আজি মেইনলি আমি তৰুণৰাম ফুকনদেৱৰ যিখিনি কণ্ট্ৰিবিউশ্যনছ আছে আমাৰ যোনটো আমাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ এই গোটেইখিনি এটা ধুনীয়াকৈ ব্যাখ্যা কৰিলে বাইদেউ। আজি বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস। ভৱিষ্যত প্ৰজন্মৰ বাবে ধৰিত্ৰী আৰু প্ৰকৃতিক সুৰক্ষিত কৰাৰ বাবে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। এই উপলক্ষে সামাজিক মাধ্যমযোগে এক বাৰ্তা প্ৰেৰণ কৰি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সকলোকে সন্মিলিত প্ৰচেষ্টাৰে প্ৰকৃতি সংৰক্ষণৰ বাবে আহ্বান জনায়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ পাছতে আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে চৰাইদেউ মৈদামত উপস্থিত হয়। ইয়াৰ পাছতে সাংসদগৰাকীয়ে মৈদাম ক্ষেত্ৰৰ স্থায়ী ছাউনী ৰেন গৃহত বন্তি প্ৰজ্বলন কৰি স্বৰ্গদেউসকলৰ প্ৰতি সেৱা জনায়। আনহাতে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে বহুকেইটা মৈদামো তেওঁ পৰিদৰ্শন কৰে। ইফালে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম অন্তৰ্ভুক্ত হোৱা বাবে গৌৰৱে অনুভৱ কৰা বুলি সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আজি আমাৰ নাজিৰা সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমাৰ তিতাবৰ সমষ্টি বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, লগতে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া আৰু আমাৰ দলৰ দায়িত্বত থকা বিভিন্ন আমাৰ সতীৰ্থসকল, আজি স্থানীয় ইয়াত আমাৰ প্ৰশাসনৰ বিষয়াসকল আৰু ASI প্ৰতিনিধিসকলৰ লগত আমি চৰাইদেউ মৈদামলৈ আহি আমি চাকি জ্বলাই আমি পূৰ্বপুৰুষলৈ আমি সেৱা আগবঢ়াইছোঁ। লগতে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে আজি চৰাইদেউ মৈদাম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কালচাৰেল কেটেগৰীত সোমাবলৈ সফলতা লাভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক বৈঠকত অংশগ্ৰহণ কৰা সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ কালি নতুন দিল্লীৰ পৰা চৰাইদেউত উপস্থিত হয়। কালি সন্ধিয়া ভাগত ঐতিহাসিক মৈদামথলীৰ সমীপত উপস্থিত হোৱাৰ লগে লগে বিধায়কগৰাকীক ঐতিহাসিক শনিয়া আলিৰ পৰা বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী আৰু স্থানীয় ৰাইজে উষ্ম আদৰণি জনাই বিধায়কগৰাকীক মৈদাম প্ৰাংগণলৈ আদৰি নিয়ে। মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বিধায়কগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি স্বৰ্গদেউসকলৰ প্ৰতি সেৱা জনায়। এই ঐতিহাসিক স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগৰ শলাগ লৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সহযোগিতা অবিহনে এই স্বীকৃতি লাভ কৰা সহজ নাছিল বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সবল প্ৰচেষ্টা, ঐকান্তিক প্ৰচেষ্টা, তেখেতসকলৰ যি আমাৰ এককভাৱে যি উদ্যোগ ল'লে, সেই উদ্যোগৰ ফলশ্ৰুতি ৰাইজে বিচৰা ধৰণে ৰাইজে যিখিনি কৰিবলগীয়া যিখিনি ইয়াত কৰিবলগীয়া যিখিনি কৰি দিলে আমি পাবলগীয়া আমি মৰ্যাদাখিনি পাম, এই সকলোখিনি ৰাইজে কৰি দিয়াৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰধানমন্ত্ৰী মহোদয়ৰ একক প্ৰচেষ্টাত আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ সক্ষম হ'লোঁ। ভৱানীপুৰ মানা সংযোগী পথত যোৱা নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কালি এগৰাকী ভাৰতীয় সেনাবাহিনীৰ জোৱান নিহত হয়। মৃত ভাৰতীয় জোৱানগৰাকীৰ নাম গোপী সূত্ৰধৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ইতিমধ্যে ঘটনাস্থলীত বাঁহবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ আৰক্ষী চকীলৈ লৈ যায়। শালবাৰী মহকুমাৰ অন্তৰ্গত গধূলি বজাৰ গড়লাইনৰ নিবাসী ভাৰতীয় সেনাৰ জোৱান গোপী সূত্ৰধৰে আছাম ৰেজিমেণ্টৰ 164 বেটেলিয়নৰ জোৱান হিচাপে ডিব্ৰুগড়ত কৰ্মৰত আছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ কাৰ্বি পাহাৰত গড়ৰ সন্ত্ৰাস অব্যাহত আছে। গড়টো খেদি পঠিয়াবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই। উল্লেখযোগ্য যে বানৰ বাবে উদ্যানৰ পৰা ওলাই আহি গড়টোৱে কাৰ্বি পাহাৰত অৱস্থান কৰিছে। হয়, আমাৰ নিৰাপত্তা ব্যৱস্থাটো এতিয়াতো আমি যিটো কাম কৰি আছো যে আমাৰ গড় এটা আমাৰ ইয়াতে পাহাৰটোৰ নাম মই নাজানো, কাৰ্বি আংলং পাহাৰত উঠি আছে। চ' আমি জইণ্ট পেট্ৰলিং কৰি আছো। আমাৰ ইয়াতে কাৰ্বি আংলঙৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট আমি আছো। তাৰ উপৰি আমি নগাঁও ফৰেষ্টকো জনাইছো, তেওঁলোকো আহিছে। চ' আমি কম্বিং অপাৰেশ্যন কৰি আছো। চ' এতিয়া আমি পাহাৰটো চাই আহিলো গোটেইখিনি। চ' ড্ৰোন টিমো আছে আমাৰ, ড্ৰোনেও দি চোৱা হৈছে, ছাৰ্ভেইলেঞ্চ ড্ৰোনে কৰা হৈছে। দৰ্শকৰ পৰা বিশেষ সমাদৰ লাভ কৰা বলিউডৰ দুখন চিনেমাৰ সিকুৱেল অতি শীঘ্ৰেই মুক্তিৰ পথত। বিনোদন জগতৰ এইসমূহ খবৰ সন্দৰ্ভত চাওঁ আহক আমাৰ সাংবাদিক ডলি দাসৰ এক প্ৰতিবেদন। বিনোদনৰ খবৰত আজি আমি ক'ব বিচাৰিছোঁ দুখন চিনেমাৰ সিকুৱেলৰ কথা, যি দুখন চিনেমা এতিয়া মুক্তিৰ পথত। প্ৰথমখন চিনেমাৰ কথা ক'বলৈ যাওঁতে আমি উভতি যাব লাগিব 2021 চনলৈ, যিটো বৰ্ষত এই চিনেমাখনৰ প্ৰথমটো পাৰ্টে মুক্তি লাভ কৰিছিল আৰু এই চিনেমাখনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল। এই চিনেমাখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল তাপসী পান্নু আৰু বিক্ৰান্ত মেছিয়ে। হয়, আপোনালোকে ঠিকেই ধৰিছে, আমি ক'ব বিচাৰিছোঁ ফিৰ আই হাছিন দিলৰুবাৰ কথা। एक बार फिर से मिल गए रानी जी। भगवान भी शायद इंसाफ का इंतजार कर रहा है। फिर से इनसे पूछना पड़ेगा ऋषु सक्सेना कहाँ है। পাৰ্ট 1ৰ দৰে এইবাৰ সিকুৱেলতো দেখিবলৈ পোৱা যাব দুইগৰাকী অভিনেতা আৰু অভিনেত্ৰীক। পিছে এইবাৰ দেখা যাব এটা বিশেষ টুইষ্ট, কিয়নো এইবাৰ এটা নতুন চৰিত্ৰত দেখা যাব সানী কৌশলক। অহা 9 আগষ্টত দৰ্শকৰ মাজলৈ নেটফ্লিক্সত আহি আছে ফিৰ আই হাছিন দিলৰুবা। আহিছোঁ দ্বিতীয়খন চিনেমাৰ কথালৈ, যিখন হৈছে এখন হৰৰ কমেডি ফিল্ম, যিখন চিনেমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাৱে। হয়, আপোনালোকে ঠিকেই ধৰিছে, আমি ক'ব বিচাৰিছোঁ স্ত্ৰীৰ পাৰ্ট 2ৰ কথা। অতি শীঘ্ৰেই অৰ্থাৎ অহা 15 আগষ্টত এতিয়া ছবিগৃহসমূহত মুক্তি পাব স্ত্ৰী পাৰ্ট 2। सरकटे के बारे में हम क्या जानते हैं? सरकटे का सर कटा हुआ है। वाह, इसको अभी का अभी आईएएस घोषित कर दो। थैंक यू रुद्दा भैया। এই কমেডি হৰৰ চিনেমাখনৰ প্ৰথমটো পাৰ্টক ইতিমধ্যে দৰ্শকে যথেষ্ট মৰম দিছিল আৰু ঠিক সেইদৰে এইবাৰ স্ত্ৰীৰ পাৰ্ট 2 অহা 15 আগষ্টত দৰ্শকৰ মাজলৈ আহি আছে। আৰু এই চিনেমাখনত আগৰবাৰ দৰে শ্ৰদ্ধা কাপুৰ, ৰাজকুমাৰ ৰাও, পংকজ ত্ৰিপাঠীক একেলগে দেখিবলৈ পোৱা যাব। সকলোৱে এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ আছে এই কমেডি হৰৰ স্ত্ৰীৰ পাৰ্ট 2 চাবলৈ। उसने हमारी चंदेरी के सब मर्दों की सोच बदल दी है। मतलब सरकटा इन्फ्लुएंसर है, अपना फॉलोअर्स बढ़ाना चाहता है। নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱস উপলক্ষে ঐতিহাসিক বাণ থিয়েটাৰৰ নাট সমাৰোহৰ আয়োজন কৰিছে। 4দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই নাট সমাৰোহৰ বাবে প্ৰস্তুতি দ্ৰুতগতিত চলি আছে। অহা 31 জুলাইত বংকিম শৰ্মাৰ পৌৰোহিত্যত নাট সমাৰোহৰ প্ৰথম কাৰ্যসূচী হিচাপে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতি সভা অনুষ্ঠিত হ'ব। প্ৰথম দিনৰ কাৰ্যসূচীত হেমন্ত দত্তক জীৱনজোৰা সাধনাৰ বাবে বাণ থিয়েটাৰ বিশেষ বঁটা আৰু বাণ থিয়েটাৰৰ জ্যেষ্ঠ সদস্য প্ৰতাপ বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। বৰ্তমান সময়ত বিভিন্ন বয়সৰ লোকে সন্মুখীন হোৱা এটা অন্যতম স্বাস্থ্যজনিত সমস্যা হৈছে কঁকালৰ বিষ। কি কাৰণে কঁকালৰ বিষ হয়? ঔষধ নোখোৱাকৈ উপশম পাব পাৰিনে এই বিষৰ পৰা? কঁকালৰ বিষ মানে স্লিপ ডিস্ক নেকি? চাওঁ আহক আমাৰ বিশেষজ্ঞ চিকিৎসক চেতন কাব্ৰাৰ এই ক্ষেত্ৰত মন্তব্য। আপুনি আচৰিত হ'ব জানিবলৈ যে ইনফেক্ট ছেকেণ্ড মষ্ট কমন ৰিজন যিটো কাৰণে পেচেণ্ট ডক্টৰৰ ওচৰত আহে সেইটো হ'ল কঁকালৰ বিষ। কঁকালৰ বিষৰ প্ৰব্লেম হ'ল যে এইটো কমনলি য়াং এজত হয়, মানে 20 বছৰৰ পৰা 50 বছৰৰ মাজত চবতকৈ বেছি চান্স আছে কঁকালৰ বিষ হোৱাৰ। তাৰমানে ইটছ এ হিউজ ইকনমিক বাৰ্ডেন টু দ্য ছ'চাইটি, কাৰণ সেইটো হ'ল কাম কৰা বয়স। কঁকালৰ বিষৰ হোৱাৰ লগে লগে ভাবিব আৰম্ভ কৰে এইটো শ্লিপ ডিস্কটো নহয়। পেচেণ্টে আহি সোধে শ্লিপ ডিস্কটো নহয়। শ্লিপ ডিস্ক কঁকালৰ বিষৰ কাৰণ অকল 3% কেছত হয়, 97% কাৰণ বেলেগ হয় কঁকালৰ বিষৰ। আৰু মষ্ট কমন কাৰণ আছে আপোনাৰ কিবা লিগামেণ্ট ইঞ্জুৰি হোৱা, কিবা মাচুল ইঞ্জুৰি হোৱা। বহুতবাৰ এনেকুৱা আহে পেচেণ্ট একদম মানে সাংঘাতিক কঁকালৰ বিষ লয়, হঠাৎ আহে, খোজকাঢ়িব নোৱাৰে,
ঘূৰিব নোৱাৰে উঠিব নোৱাৰে বহিব নোৱাৰে যেনে তেনে খোজকাঢ়ি আহে আৰু হিষ্ট্ৰী দিয়ে যে একদিন আগত মই কিবা হালি পেলাই কাম কৰিছিলোঁ বা ওজন লাগিছিলোঁ আৰু লগে লগে মোৰ কঁকালটো ধৰি লৈছে এতিয়া মই ইনফেক্ট চিধা থিয় হ'বও নোৱাৰোঁ খোজকাঢ়িব নোৱাৰোঁ বহুত বেছি বিষাই আছে চ' এইটো যিটো বেমাৰী হয় নহয় যদি আপোনাৰ ভৰিৰ শক্তি ঠিকে আছে আপোনাৰ সেন্সেশন ঠিকে আছে আপুনি ভালকে গম পাই আছে তাৰ মানে হেতু হ'ল আপোনাৰ বডিৰ প্ৰটেক্টিভ মেকানিজম আমাৰ বডিয়ে আমাক ইনফেক্ট আৰু ইনজুৰি কৰিবলৈ মানে চেষ্টা কৰিছে আৰু এভয়েড কৰে যে আৰু ইনজুৰি নহয় সো ইনজুৰি যে নহয় হেতু কাৰণে আমাৰ ইনফেক্ট ককালে এটা পজিশনত টাইট হৈ যায় টাইট হোৱাৰ কাৰণে আমাৰ বিষটো বহুত বেছি হয় কিন্তু এটো আমাৰ বডি ভালৰ কাৰণে হৈ আছে সো আমি যদি 2-3 দিন ভালকে ৰেষ্ট যদি দি দিও লাহে লাহে মাসলস পাজন ৰিলেক্স হৈ যাব আমাৰ বিষ লাহে লাহে নিজে নিজে কমি যাব 6 সপ্তাহৰ পাছত যদি এতিয়া চাওয়া হক ক্ৰীড়া জগতৰ খবৰ আগতো আপুনি দেখ পেৰিছ অলিম্পিকত আজি বিজয়েৰে ভাৰতীয় শাটলাৰ পি.ভি. সিন্ধুৱে নিজৰ অভিযান আৰম্ভ কৰিলে মহিলাৰ একক শাখাত ফাতিমাত আব্দুল ৰাজাক পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁ উপনীত হয় ৰবিঙৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ বলৰাজ পানৱাৰে স্থান লাভ কৰিছে শেহতীয়া খবৰ অনুসৰি মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত ৰমিতা জিন্দালে নিজৰ স্থান সুনিশ্চিত কৰিছে আজি পদকৰ বাবে শুটিঙত মনু ভাকৰ অৱতীৰ্ণ হোৱাৰ বিপৰীতে বক্সিং টেনিছ আৰ্চাৰীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ'ব শ্ৰীলংকাৰ পাল্লেকেল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টি20 শৃংখলাৰ প্ৰথমখন টি20ত ভাৰতৰ জয়লাভ আয়োজক দেশ শ্ৰীলংকাক 43 ৰানত পৰাস্ত কৰে ভাৰতে প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 214 ৰানৰ লক্ষ্য বান্ধি দিয়ে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টি20 মূল একাদশত স্থান লাভ কৰা অসম সন্তান ৰিয়ান পৰাগে 8টা বলৰ বিনিময়ত 5 ৰান দি 3টা উইকেট দখল কৰিবলৈ সক্ষম হয় বিপৰীতে শ্ৰীলংকাই 19 অভাৰ 2টা বলত সকলো উইকেট হেৰুৱাই মাত্ৰ 170 ৰানহে সংগ্ৰহ কৰে এই জয়েৰে ভাৰতে তিনিখন মেচৰ শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে আজি দুয়োটা দলৰ মাজত শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব খেলখন সন্ধিয়া 7 বজাত শ্ৰীলংকাৰ পাল্লেকেল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব কালি অনুষ্ঠিত খেলখনত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমটো বিজয়ত বেটিঙৰ পৰিৱৰ্তে বলিঙৰ জৰিয়তে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে ৰিয়ান পৰাগৰ প্ৰশংসাত ভাৰতীয় টি20 দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱক পঞ্চমুখ হৈ পৰা দেখা পোৱা যায় I love bowling. I bowl as much as I can behind the scenes. ये रियान पराग स्पेशली हो सकता है क्योंकि मैंने उसको देखा है पहले भी IPL में भी बॉलिंग डालते हुए नेट्स में बॉलिंग डालते हुए और मैंने पीसी में भी ये बोला कि उसमें एक एक्स फैक्टर है I think नेट्स में बहुत कम्युनिकेशन चल रहा था कहाँ बॉलिंग करना है कैसे बॉलिंग करना है और ये स्टेजेस के लिए एक्चुअली प्रिपरेशन हुई थी गौतम सर के साथ भी हुई थी कि 16वें-17वें ओवर पे अगर बॉलिंग आए अगर विकेट फॉर घूम रहा है तो कहाँ बॉलिंग करना है ऐसे ही अगर बैट्समैन लोग टिच की बॉल डालते रहेंगे और ऐसे ही हेल्प करते रहेंगे ग्राउंड पे तो यार मेरा काम तो आसान हो जाएगा The boys made it easy for me. I just had to bowl stump to stump because the ball was turning as well. শ্ৰীলংকাৰ ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি মহিলাৰ এছিয়া কাপ টি20 প্ৰতিযোগিতাৰ ফাইনেল মেচ অনুষ্ঠিত হ'ব দিনৰ 3 বজাৰ ফাইনেলত ভাৰত আৰু শ্ৰীলংকা মহিলা দল মুখামুখি হ'ব হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে অষ্টমবাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্যৰে আজি খেলখনত অৱতীৰ্ণ হ'ব বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ মন কী বাতৰ 112 সংখ্যক খণ্ডত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানত চৰাইদেউ মৈদামৰ প্ৰসংগ উত্থাপন প্ৰধানমন্ত্ৰীৰ ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লোকসভাৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা হ'ব ছত্তীশগড়ৰ ৰাজ্যপাল e-shram.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে নতুন ৰেচন কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত আবেদন কৰাৰ সময়সীমা 3 আগষ্ট নিৰ্ধাৰণ আজি দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি ৰাজ্যৰ ভিন্ন প্ৰান্তত দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি পালন আৰু পেৰিছ অলিম্পিকত বিজয়েৰে নিজৰ অভিযান আৰম্ভ ভাৰতীয় শাটলাৰ পি.ভি. সিন্ধুৰ ৰবিঙৰ কোৱাৰ্টাৰ ফাইনেলত স্থান বলৰাজ পানৱাৰৰ
দুপৰীয়াৰ বাতৰি আজিলৈ ইমানেই চাই থাকিব ডিডি অসম ধন্যবাদ